Good morning. আজি 2024 চনৰ 3 জানুৱাৰী সময় 9:18 মাৰ্কেট ক্লোজিং প্ৰাইসতে ওপেন হৈছে ক্লোজিং প্ৰাইসত ওপেন হৈ মাৰ্কেট ডাউন সাইডত আহিছে বৰ্তমান এতিয়া ডাউন সাইড চলি আছে মাৰ্কেট কালি আমি এটা ট্ৰেড লৈছিলো কিন্তু মই ভিডিওটো বনাব নোৱাৰিলো টেকনিক্যাল কাৰণত আজি মই এক্সপ্লেইন কৰি দিছো কি কাৰণে মই কালি ট্ৰেডটো লৈছিলো মাৰ্কেট ফাৰ্স্ট টাইম কালি ওপেন হৈ ৰেড ক্যান্ডেল বনাই 3 মান মানে হোল্ড কৰিছিলে তাৰ পিছত মাৰ্কেট ডাইৰেক্ট ডাউন কিমান পাৰ্সেন্ট ডাউন 80 পইণ্ট মান ডাউন হৈছিলে ডাউন হৈ মাৰ্কেট সাইডৱে হৈ গৈ এটা ৰেঞ্জত মাৰ্কেটে কাম কৰি আছিল তেনেকুৱাতে আমি বিয়াৰিছ এংগলফিং দেখি আৰু এই দখত মন কৰিলে আপুনি দেখিব বিয়াৰিছ এংগলফিং ক্যান্ডেল এই দখত এংগলফিং ক্যান্ডেল আৰু ফিবোনাচি ৰিট্ৰেসমেন্ট 50% নি 38% ৰব মই দেখাই আছে 38% ৰিট্ৰেসমেন্ট এক মিনিট 38% ৰিট্ৰেসমেন্ট আৰু বিয়াৰিছ এংগলফিং এই ক্যান্ডেলত আমি সেল কৰিলো ফাৰ্স্ট ক্যান্ডেলত ধুনিয়া প্ৰফিট দি আছিল তাৰ পিছত মাৰ্কেট এই ৰেঞ্জৰ পৰা তললে আহিব নোৱাৰিলে ইয়াতে হোল্ড কৰি মাৰ্কেট এই দখত ক্লোজ হৈ গল ঠিক আছে আজি এই ৰেঞ্জটো ব্ৰেক কৰিছে ব্ৰেক কৰি কেনেকুৱা ধৰণৰ কি মুভ দিয়ে ইমান মান আহিব লাগিব তাৰ পিছত যদি ডাউন সাইডত আহে আমি ট্ৰেড লব পাৰিম সেল সাইড ঠিক আছে কাৰণ এটো এটা আগৰ পুৰণা সাপোৰ্ট লেভেল যদি 1 আৱাৰত আমি চাও এক মিনিট 1 আৱাৰত চালে আমি দেখিম এটো দেখিছ না কিমান পুৰণা ৰেজিস্ট্যান্স লেভেল ব্ৰেক কৰাৰ পিছত কি হয় সাপোৰ্ট লেভেল দেখিছ না ফাৰ্স্ট টাইম সাপোৰ্ট ললে সেকেন্ড টাইম কেনেকুৱা ৰিএক্ট কৰে তাৰ ওপৰত ডিপেন্ড কৰি আমি বাই সেল কৰিম ঠিক আছে ৰেজিস্ট্যান্স লেভেল যেতিয়া ব্ৰেক হয় এই সাপোৰ্ট লেভেলৰ কাম কৰে যেতিয়া ৰেজিস্ট্যান্স লেভেল আকৌ আহে তেতিয়া এইটো সাপোৰ্টৰ লেভেলৰ কাম কৰিব কাৰণ আমি ডাইৰেক্ট সেল নকৰো ওয়েট কৰিম চাই লওঁ কেনেকুৱা ধৰণৰ মুভমেন্ট আহে ইয়াত আৰু কিমান টাইম ডাউন আহে কমসে কম 50% ডাউন সাইডত এটা মুভ হ'ব লাগিব হোৱাৰ পিছত আমি সেল সাইড চাব পাৰিম দেখিছে 50% ৰিটেস্ট কৰি যদি এনেকে কোনো ডাউন সাইডত কিবা মুভ দেখো তেতিয়া আমি সেল সাইডত চাব পাৰিম ঠিক আছে একে আমি এতিয়া ওয়েট কৰিব লাগিব কোনো সেটআপ বহা নাই আৰু বাইং সাইডত হলে আমি বাইং সাইড যাম এটো আপ কৰি এই ৰেঞ্জটো ব্ৰেক কৰিব লাগিব ব্ৰেক কৰাৰ পিছত যদি ৰিটেস্ট কৰে আমি বাইং সাইডত যাম ঠিক আছে এটা কোনো ধৰণৰ ট্ৰেড নলও আমি ওয়েট কৰিম হেল্ল গাইস সময় এতিয়া 9:42 হৈছে মাৰ্কেট আমি ডাউন সাইডত বৰ্তমান এতিয়া চাব পৰা হৈছো ডাউন সাইডত আমি যদি ট্ৰেড লওঁ এটো ৰিট্ৰেসমেন্ট যদি ক্লোজ হয় আমি এটা 38% ৰিট্ৰেসমেন্ট এটা এডখত আৰু 50% এবাৰ ৰিট্ৰেসমেন্ট কৰাৰ পিছত আমি সেল সাইডত চাব পাৰিম ঠিক আছে এদিনকে আমি সেল সাইড চাব পাৰিম ওয়েট কৰিম এটো জোনত আহিলা আমি ৰিটেস্ট কৰিলা আমি ইয়াত বিয়াৰিছ ক্যান্ডেল চাই আমি ইয়াত সেল কৰিম কাৰণ কেলে এডখত বহুতৰে এসএল আছে এসএল হিট হ'ব চাই লওঁ কেনেকুৱা কি হৈ আছে বৰ্তমান হ'ব সময় এতিয়া 3টা বাজিছে আমি এটা সেটআপৰ মতে বহিছিলে কিন্তু টেকনিক্যাল ইৰৰ বাবে আমি ট্ৰেডটো ল'ব নোৱাৰিলো আই স্পেসো কি প্ৰবলেম দিছে নাজানো সেইখানো বেলেগ ধৰণৰ ক্যান্ডেল বনালে হেতু কাৰণে মই সেটআপটো দেখাই দিছো আমি ফিবোনাচি আজি ওপেনিং প্ৰাইজৰ পৰা আজি লো প্ৰাইজলৈকে মই ফিবোনাচি লগাইছিলো ফিবোনাচি লগাই এটো এটা ৰেজিস্ট্যান্স লেভেল আগৰ পৰা এটো ৰেজিস্ট্যান্স লেভেল হৈ আছে আৰু ৰেজিস্ট্যান্স লেভেলত আমি কি কওঁ বিয়াৰিছ এংগলফিং দেখো দেখিছেনে বিয়াৰিছ এংগলফিং এটো বিয়াৰিছ এংগলফিং কেটা বজাত বনাইছে 2:10 আমি এডখত এন্ট্ৰি ল'ব লাগে কিন্তু টেকনিক্যাল ইৰৰ বাবে আমি এন্ট্ৰিটো ল'ব নোৱাৰিলো আমি যদি এন্ট্ৰিটো ললো হয় এক মিনিট ইয়াত যদি এন্ট্ৰিটো ললো হয় আমি আৰামত 1:2 আৰামসে পালন কিন্তু এটো মিস হৈ গল ট্ৰেডটো আমি ল'ব নোৱাৰিলো ঠিক আছে
তো ট্ৰেড নহ'বই, এতিয়া 3টা বাজি গ'ল।